কান্দি কান্দি ভাগৰি পৰিছে জনপ্ৰিয় নাট্যকাৰ হিমাংশু প্ৰসাদ দাস। হঠাতে কি হ'ল জনপ্ৰিয় নাট্যকাৰ হিমাংশু প্ৰসাদ দাসৰ? আপোনজনক বচাই তুলিবলৈ প্ৰাণ ভিক্ষা বিচাৰিছে ৰাজ্যবাসীক। সবিশেষ জানিবলৈ অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। জনপ্ৰিয় নাট্যকাৰ তথা অভিনেতা হিমাংশু প্ৰসাদ দাসে সামাজিক মাধ্যম ফেচবুকত এটা অতি আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছে আৰু সেই পোষ্টটোত নাট্যকাৰ হিমাংশু প্ৰসাদ দাসে লিখিছে, আপোনালোকৰ প্ৰিয় অভিনেতাজনৰ বিপদৰ সময়ত সাধ্য অনুসৰি সহায় কৰক। অভিনেতা গোবিন্দ দাসক আৰ্থিক সাহায্য আগবঢ়াওক। অসমৰ ভালেমান আগশাৰীৰ নাট্যগোষ্ঠীৰ বহু ৰুচিশীল নাটকৰ সফল অভিনেতা তথা কাৰিকৰী শিল্পী আৰু বৰলাকাই ধাৰাবাহিকৰ কেৰেপা চৰিত্ৰত অভিনয়েৰে দৰ্শক শ্ৰোতাৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰা বৰপেটাৰ ৪৮ বছৰীয়া গোবিন্দ দাস কৰ্কট ৰোগত আক্ৰান্ত হৈছে। অভিনয়কে জীৱন-যাপনৰ পেচাৰূপে গ্ৰহণ কৰা অভিনেতাগৰাকীৰ জীৱিকাৰ বেলেগ বিকল্পও নাই। নাবালক ২ পুত্ৰ সন্তানো স্কুলতে পাঠৰত। ব্যয়বহুল চিকিৎসাৰ বাবে আৰ্থিক সম্বলো নাই। গতিকে আপোনালোকে জনপ্ৰিয় অভিনেতাজনক আৰ্থিক সাহায্য আগবঢ়াওক। মোবাইলৰ স্ক্ৰীণত দি দিয়া এই ঠিকনাটোত আপোনালোকে আৰ্থিক সাহায্য প্ৰেৰণ কৰিব বুলি জনপ্ৰিয় নাট্যকাৰ হিমাংশু প্ৰসাদ দাসে জানিবলৈ দিছে। ভিডিঅ'টো আছিল ইমানেই। যদি আপোনালোকে চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।